বাইহাটা চাৰিআলিৰ এমিটি একাডেমীত আইনী সজাগতা সভা কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচী বাইহাটা চাৰিআলি অঞ্চলৰ ৰাইজৰ মাজত ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ ওপৰত সমাজত ভয়াৱহতা ৰোধ কৰাৰ উদ্দেশ্যে এখন আইনী সজাগতা সভা অনুষ্ঠিত হয় কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়ববীয়া ছৈয়দ ইছমাইল আলী জেনিউল ইছলাম সহিতে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে অনুষ্ঠানৰ শেষত কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও মন্তব্য প্ৰকাশ কৰে নিউজ ডেস্ক AIN লাইভ জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা যিখন নালচাৰ ডন কমিটি আছে সেই কমিটি ডন হল হৈছে ড্ৰাগছ এৱাৰনেছ ৱেলনেছ নেভিগেশ্যন স্কিম 2025 যিখন নালচাই প্ৰৱৰ্তন কৰিছিল সেই আণ্ডাৰত এমিটি একাডেমী বাইহাটা চাৰিআলিৰ সৌজন্যত এখন ড্ৰাগছ সজাগতা সভা আহ্বান কৰা হৈছিলে আৰু ইয়াত আমি ড্ৰাগছৰ ভয়াৱহতা আৰু যুৱকসকলক এই ড্ৰাগছৰ পৰা ভয়াৱহতাৰ পৰা কেনেকৈ সমাজৰ মূল খুঁটিলৈ আগুৱাই আনিব পাৰি এই ক্ষেত্ৰত আমি এক সজাগতা সভাত ইয়াত গোটেই সমাজৰ বাইহাটা চাৰিআলি অঞ্চলৰ নেতৃস্থানীয় ব্যক্তিসকলৰ মাজত সভাখন আয়োজন কৰা হৈছিল আৰু এই সভাত আমি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ তৰফৰ পৰা মই আৰু মোৰ সহকৰ্মী জিনিউল ইছলাম ৰিচোৰ্চ পাৰ্চন হিচাপে ইয়াত আমি বক্তৃতা প্ৰদান কৰোঁ আৰু তেখেতসকলৰ মাজত ভাৱ বিনিময় কৰোঁ আৰু তেখেতসকলে এই অঞ্চলৰ যুৱকসকলে কি ধৰণে ড্ৰাগছৰ পৰা তেওঁলোকে আহি আমাৰ মূল খুঁটিলৈ আহি সমাজত ৰিহেবিলিটেশ্যন চেণ্টাৰবিলাকত যোগাসন আৰু তেওঁলোকক চাইকলজিকভাৱে প্ৰশিক্ষিত কৰি যুৱক সমাজৰ কেনেকৈ মূল খুঁটিলৈ আমি তেওঁলোকক আনিব পাৰোঁ কাৰণ যুৱকসকল হৈছে আমাৰ আৰ্থসামাজিকৰ মূল ভেটি আৰু এইসকলক আমি আগুৱাই আনি সমাজৰ মূল খুঁটিলৈ আনি তেখেতসকলক এখন উন্নত মানদণ্ডৰ মানুহৰ সমাজত ড্ৰাগছ মুক্ত ভাৰত আৰু ড্ৰাগছ মুক্ত অসম কেনেকৈ হয় এই ক্ষেত্ৰত আমি সজাগতা সভাত আমি আগভাগ লওঁ আৰু এই ক্ষেত্ৰত বাইহাটা চাৰিআলি জনসাধাৰণ তথা এমিটি একাডেমীয়ে আমাক সহায় সহযোগিতা আগবঢ়াইছে আমাৰ লগত আমাৰ ইয়াৰে সংবাদদাতা স্থানীয় সংবাদদাতা ৱাছিম আমাৰ লগত যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়ালে আমি জিলা আইন সেৱা তৰফৰ পৰা জনসাধাৰণ সংবাদকৰ্মী আৰু PLV আৰু গোটেই বাইহাটা চাৰিআলিৰ জনসাধাৰণক আমি ধন্যবাদ জ্ঞাপন কৰিম যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996